যে আজি চৰকাৰে যিখিনি কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৰিছে, আগতে সেইটো চৰ্চা হওক আৰু কি কৰিব লাগে সেইখিনি ছাজেশ্যন দিয়ক। আৰু সেইটোকে কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কি কৰিব লাগে আমি চবে ছাজেশ্যন দিয়ক। সেইবিলাকত আমি যাব নালাগে। আমাৰ হ'ল প্ৰব্লেমটো আমি ছল্ভ কৰিব লাগে। কোনে কি পিন্ধিছে, কোনে কি খাইছে, এইবিলাক চব ইণ্ডিভিজুৱেল এটা মানে কিবা কি কয় আপোনাৰ কথা, এইবিলাক ব্যক্তিগত মানে কথা হয়। চৰকাৰ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যিমান পাৰে, যিটো স্বাধীনতাৰ পিছত মানে কোনেও সেইবিলাক ভবা নাছিলে, কৰা নাছিলে, সেই কামখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। সেইটো আমি স্বীকাৰ কৰিব লাগিব। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ মানে কাৰ দিনটোত সেইবিলাক আঁচনি লোৱা হৈছিলে, যিটো ঘৰে ঘৰে মানুহক ৰেচনৰ লগতে কিছুমান বস্তু দিয়া, অৰুণোদয়ো দিয়া, মহিলা উদ্যমিতাৰ জৰিয়তে মহিলাখিনিক আগুৱাই লৈ যোৱা, নিযুত মইনা আঁচনিৰ জৰিয়তে ছোৱালীসকলৰ পঢ়া শুনাৰ খৰচা দিয়াত, এই ভাল কথাৰ লগত কম্পেয়াৰ কৰিব লাগে। অকল এটা কিবা কাৰণটো লৈ ফালে অভিযোগ দিব নালাগে। কথাটো নটিছত যদি আহিছে এইটো জনাই দি দিলে নিশ্চিতভাৱে চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব। কিন্তু তাৰ কাৰণে কোনে কি কৰিছে এইবিলাক মানে আপোনাৰ মানে কি কয় অভিযোগ দিব নালাগে। গতিকে অসমৰ আমি এটা সংস্কৃতিটো পৰিৱৰ্তন কৰিব লাগে। অভিযোগী দি নহয়, আমি ছাজেশ্যনে দি আগবঢ়াই লৈ যাব লাগে। কাৰণ যিসকলক অভিযোগ দিছে এই মানুহখিনিৰ সমাজ জীৱনত যথেষ্ট অৰিহণা আছে, যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ অসমীয়া সমাজ জীৱনটোত কিমান ডাঙৰ কণ্ট্ৰিবিউশ্যন। আছু আন্দোলনৰ কথা চবেই জানে, আছু আন্দোলনৰ চেণ্টিমেণ্ট চবেই কয়, কিন্তু আছুৰ মৃতকসকলৰ কাৰণে স্মৰণীয় আজি সেই পাৰ্টটো কোনে কৰিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো কৰিলে। শ্ৰীমন্ত শংকৰদেৱ আমাৰ জীৱন হয়, আমাৰ মাৰ্গদৰ্শক হয়। অসমীয়া জাতিৰ নামত যে আমি আজি পৰিচয় দিবলৈ সক্ষম হৈছোঁ এই গুৰুজনাৰ কাৰণে। গুৰুজনাৰ জন্মস্থানটো আজি আটক ধুনীয়া কৰি পেলোৱা মুখ্যমন্ত্ৰীজন কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কোনো আমাৰ অসমীয়া সংস্কৃতিৰ আমাৰ নামঘৰ নহ'লে নহয়, বাথৌ ঘৰ নহ'লে নহয়, তাতে সমাজৰ আমি বহি পালে ভাল বেয়া কথা পাতোঁ। বিচাৰো যদি কৰিব লাগে গাঁৱৰ মানুহক, তাতে বহি আমি বিচাৰ কৰোঁ। কিন্তু আগৰ চৰকাৰবিলাকৰ দিনত কি আছিলে যে ধৰ্মীয় অনুষ্ঠানটোত চৰকাৰী পইচা দিব নাপায়। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনটোত আসাম দৰ্শন নামেৰে প্ৰত্যেকটা বছৰত হাজাৰ হাজাৰ নামঘৰ, হাজাৰ হাজাৰ বাথৌশালী, হাজাৰ হাজাৰ অন্যান্য আমাৰ মন্দিৰ এইবিলাক আজি মানে বনোৱাৰ কাৰণে আজি ব্যৱস্থা লৈ আছে। এই দিশটো চাব লাগে। শুনা, অখিল গগৈৰটো তেওঁ ব্যক্তিগত, তেওঁৰটো হ'ল মানে কি কয় যিকোনো সমস্যা এটা দেখিলে ক'বই। আপোনাৰ ঘৰতো যদি কিবা এটা দেখে এইটো অখিল গগৈয়ে ক'ব। অখিল গগৈৰ নিজস্ব কোনো তেনেকুৱা ধৰণৰটো তেওঁ মানে বিষয় নাই নহয়। অখিল গগৈৰ হ'ল মানে যিকোনো সমস্যা দেখিলে ক'বই। গতিকে অখিল গগৈ কোৱা কথাটোও সত্য হ'ব পাৰে, কিন্তু মই কৈছোঁ কি অভিযোগ নহয় পালে ছাজেশ্যন হ'ব লাগে। মোৰ অখিল গগৈৰ কথাত মোৰ কোনো কিবা নাই, বুজি পালে না নাই? মত দ্বিমতৰ কোনো কথা নাই, কিন্তু মই কথাটোহে কৈছোঁ যে আজি চৰকাৰে যিখিনি কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৰিছে, আগতে সেইটো চৰ্চা হওক আৰু কি কৰিব লাগে সেইখিনি ছাজেশ্যন দিয়ক। আৰু সেইটোকে কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কি কৰিব লাগে আমি চবে ছাজেশ্যন দিয়ক। গতিকে আজিৰ পৰা এইটো এটা ছাজেশ্যন আকাৰে দিলে নিশ্চয়কৈ এইবিলাকৰ ওপৰতো বিবেচনা কৰিব। আৰু তাৰ কাৰণে বিধায়ক আমি ৰাইজৰ কথাবিলাক চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাৰ দায়িত্বটোৱেই হ'ল আপোনাৰ বিধায়ক। তেওঁ বিধানসভাতো এই কথা প্ৰশ্ন কৰিব পাৰে, বিধানসভাত চৰ্চাটো সি উল্লেখ কৰিব পাৰে আৰু মন্ত্ৰীয়ে এই বিষয়ে জবাব দিব। আৰু তেওঁৰ পৰামৰ্শ যিটো লয় সেইটোও মন্ত্ৰীয়ে সদনত কৈ দিব।